প্ৰস্তাৱলৈকে আহিছো আজি কেবিনেটে 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000 লৈকে বৃদ্ধি কৰিছে 14,000 so from 9,000 to 14,000 এটো আমাৰ গাঁও প্ৰধান বা গাঁও বুঢ়া তেওঁলোকৰ দৰমহা 9,000 পৰা 14,000 হ'ব আৰু যিসকল গাঁও বুঢ়া ফৰেষ্ট ভিলেজত আছে তেওঁলোকেও এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব আজি আমাৰ কেবিনেটে অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2,000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল ভাৰত চৰকাৰৰ পৰা 4,500 টকা পাই আছিল এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2,000 দি আছিল এতিয়া তাৰ লগত আমি 1,500 যোগ কৰি দিম তাৰ মানে they will get 3,500 from state government 4,500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8,000 টকা লৈকে বৃদ্ধি হ'ব তাৰ মানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ তেওঁলোকে 4,000 দিয়ে কেন্দ্ৰীয় চৰকাৰে আমি 3,500 দিম কেন্দ্ৰীয় চৰকাৰে 4,500 দিয়ে আমি 3,500 দিম টোটেল অংগনবাদী দৰমহা 8,000 টকা হ'ব 1,500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব আগতে তেওঁলোকক ভাৰত চৰকাৰে 2,250 টকা দিছিলে ৰাজ্য চৰকাৰে 1,000 দিছিলে এতিয়া ভাৰত চৰকাৰৰ পৰা 2,250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1,750 টকা পাব সৰ্বমুঠ 4,000 টকা পাব অৰ্থাৎ সহায়িকা গৰাকীয়ে 4,000 পাব কৰ্মী গৰাকীয়ে 8,000 পাব আৰু বৃদ্ধি কিমান হ'ল কৰ্মী গৰাকীৰ বাবে 1,500 হ'ল সহায়িকা গৰাকীৰ বাবে 750 টকা হ'ল